জন্ম নকৰিও বিধা তাৰমানে মনুষ্য জন্মটোৰ বিফলতা সেইখিনিতে কৃষ্ণ চিন্তা আশ্ৰয় নকৰাটো মনুষ্য জীৱনৰ সফলতা সেইখিনিতে যে কৃষ্ণ নাম আশ্ৰয় কৰাটো গতিকে মনুষ্য জীৱনত যদি সফলতা লাগে কেৱল কৃষ্ণ নাম যদি মনুষ্য জীৱনৰ বিফলতা বিচাৰে তেতিয়াহ'লে কৃষ্ণ নাম আশ্ৰয় নকৰিলেই হৈ যাব এতিয়া সফলতা লাগেনে বিফলতা চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ জানি হৰি ভকতিত তেজিও আলাখ আউৰ কি মনুষ্য ফুইবা এৰাই তো কোনোৱে আমি গেৰাণ্টি দিব নোৱাৰোঁ যে আকৌ মনুষ্য জন্মই পাম নে ইতৰ প্ৰাণী হৈ ৮৪ লক্ষ বাৰ বিভিন্ন জনিত জন্ম গ্ৰহণ কৰি দুখ কষ্টৰ মাজেৰে জীৱন যাপন কৰিব লাগিব ইয়াৰ গেৰাণ্টি আমি কোনো দিব নোৱাৰোঁ মনুষ্য জন্ম পাম নে নাপাম গতিকে গুৰুজনে আমাক সুন্দৰভাৱে উপদেশ প্ৰদান কৰিলে যে আকৌ যেতিয়া মনুষ্য হম নহম তাৰ গেৰাণ্টি নাই সেইকাৰণে জানি হৰি ভকতিত তেজিও আলাখ এলাহ ভাগৰ এৰি দিয়া কেৱল কৃষ্ণ নাম সত্তৰে গলত বান্ধা মাধৱৰ নাম কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম ৰাম সাত্বিক ভাৱাপন্ন হৈ কৃষ্ণ নাম আশ্ৰয় কৰা জীৱন সুন্দৰৰ পৰা সুন্দৰ দিশেৰে ধাৱমান হ'ব অকণমানো অবিশ্বাস কৰিব নালাগে গুৰুজনাই এই বিশ্বাসটো আমাক সুন্দৰভাৱে মংগলাচৰণৰ যোগেদি প্ৰকাশ কৰিলে এতিয়া তাৰ বাবে কিছুমান কৰণীয় আমাৰ কৰ্তব্য আছে এই কৰণীয় কৰ্তব্যখিনি যেনে আমাক সিদ্ধান্ত দিলে কৰণীয় সৰু সৰু কিছুমান কৰ্তব্য যিটো বাক্যে নাই না কৃষ্ণৰ চৰিত্ৰ উচিষ্ট বৰ্তটো কৰি সি অপবিত্ৰ কাকতুল্য কামী পুৰুষৰ তাতৰতি ভকতৰ নাই তাত অভিলাষমতি যিটো বাইকে আচৰি গুণ নাম মাধৱৰ সিটো বাইকে হৰৈ পাপ জনসমূহৰ এনেকুৱা কিছু কিছু নীতি আমাক দিলে যে তুমি ৰাতিপুৱা শুই উঠাৰ পৰা মুখ পদ্মহন্তে মুখখনৰ পদুম ফুলৰ লগত প্ৰশংসা কৰিছে দুজন বস্তু এই পদুম ফুল হেন মুখখনৰ দ্বাৰা যিখিনি বাক্য সদায় আমি প্ৰকাশ কৰি থাকোঁ সেই বাক্যবিলাকত যদি কৃষ্ণ নামটো যোগ হৈ থাকে তেতিয়াহ'লে সেই বাক্যৰ দ্বাৰা সমাজ ব্যৱস্থাৰ প্ৰত্যেকজন বাপ আইৰে মংগল সাধন হয় যদি উচ্চাৰিত বাক্যবিলাকত কৃষ্ণ নামটো নাথাকে তেতিয়াহ'লে সেই বাক্য শাস্ত্ৰই কৈছে উচ্ছিষ্ট গৰ্তটো কৰি সি অপবিত্ৰ এতিয়া উচ্ছিষ্ট গৰ্ত মানে চোৱা পাতনিলে আমি সেই সময়তহে যাওঁ যেতিয়া এৰেহা ভাতকেইটা আইগৰাকীয়ে দলি মাৰি দিব লগা হয় তেতিয়াহে চোৱা পাতনিলে যাওঁ সেইকাৰণে সেই ব্যক্তিজনক কৈছে কাকতুল্য কামী পুৰুষ কাক মানে কাউৰীৰ লগত তুলনা কৰিছে সেই ব্যক্তিজনক গতিকে আমি চিন্তা কৰিব লাগে আমিতো এজন মানুহ জ্ঞান আৰু বিবেকযুক্ত গতিকে আমি উচ্চাৰণ কৰিবলৈ বিচৰা বাক্যত যাতে সদায় কৃষ্ণ নামটো যোগ হৈ থাকে এই সৰু সৰু চিন্তাবিলাক
আমি আশ্ৰয় কৰি ঈশ্বৰৰ কাষ চাপিব পৰা ব্যৱস্থাটো গুৰুজন বস্তুৱে আমাক প্ৰকাশ কৰিলে আৰু তাৰ বাবে আশ্ৰয় কৰিবলৈ ক'লে শুনা সভা সদস্যই নেৰিবা শাস্ত্ৰৰ নয় হৰি গুণ ভাগৱত সাৰ সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা আসন্দ আছে তোমাৰ শৰীৰটোৰ লগত তোমাৰ বাক্যৰ লগত তোমাৰ মনৰ লগত যদি এনেকুৱা চিন্তাবিলাক যোগ হৈ আছে তেতিয়াহ'লে সেই চিন্তাবিলাক তৎকালে ত্যাগ কৰা আৰু শাস্ত্ৰই কৈছে সাধু সন্ত মহন্তৰ সংগলৈ আগবাঢ়ি যোৱা আৰু আগবাঢ়ি গৈ তেওঁলোকৰ আশ্ৰয়ত থাকি কৃষ্ণ বিষ্ণু হৰি ৰাম জগত প্ৰসিদ্ধ নামক আশ্ৰয় কৰা আৰু জীৱন সুন্দৰৰ পৰা সুন্দৰ দিশেৰে আগবঢ়া এনেধৰণে গুৰুজন বৈষ্ণৱে আমাক খুব সুন্দৰভাৱে উপদেশ প্ৰদান কৰিছে যাক আশ্ৰয় কৰাৰ পৰা 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণ প্ৰণয়ন কৰি প্ৰণয়নকৰ্তা কৃষ্ণ দৈত্যায়ন বেদব্যাসৰ যি মন উগুল থুগুল হৈছিল সেই উগুল থুগুল মনৰ পৰা অসুখ অশান্তিৰ পৰা তেওঁ শান্তি লাভ কৰিব পাৰিছিল প্ৰমাণ হিচাপে মংগলাচৰণতে সিদ্ধান্ত দিলে কৃষ্ণ দৈত্যায়ন বেদব্যাসে 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণত প্ৰকাশ কৰিছিল কি কথা এয়া 4 বেদৰ কৰিলা শাখা ভেদ যাৰ যেন জাতি ধৰ্ম দিলা পৰিছেদ ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ এই 4 জাতি কৰ্ম কি ধৰ্ম কি ব্যাসদেৱে সুন্দৰভাৱে 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণত লিখি দিলে আৰু লিখি দিয়া সেই নীতি নিয়মবিলাকক দেৱঋষি নাৰদৰ দ্বাৰা প্ৰকাশিত কৰোৱাইছে কৃপালু গুৰুজন বৈষ্ণৱে নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি হে কৰিলা সবে জগতকে নাশ হেৰা দিয়া তুমি কিন্তু গোটেই জগতখন ধ্বংস কৰি পেলালা মনত ৰাখিবা কেনেকুৱা কৰ্মৰ দ্বাৰা ধ্বংস কৰিলা নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান বিনা কাৰণ অৰ্থাৎ কোনো কাৰণ নোহোৱাকৈ তুমি পশু পক্ষীবিলাকৰ প্ৰাণ হৰণ কৰা নিয়মটোক ধৰ্ম বুলি প্ৰচাৰ কৰি দিলা অৰ্থাৎ ক্ষত্ৰিয়সকলে মৃগয়া কৰিবলৈ মৃগয়া কৰাটো ক্ষত্ৰিয়সকলৰ ৰজাসকলৰ এটা কৰ্ম আৰু সেই কৰ্মটো ধৰ্মলৈ ৰূপান্তৰিত কৰি দিলা তুমি দিয়া গতিকে আমি ক্ষত্ৰিয় ৰজা মৃগয়া কৰিলে এইটো আমাৰ ধৰ্ম শাস্ত্ৰত লিখা আছে এনেকৈ নিজৰ সুখ ভোগ কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰিবৰ বাবে এটা নিৰীহ প্ৰাণীৰ প্ৰাণ হৰণ কৰা কৰ্মটো ধৰ্ম হিচাপে তুমি প্ৰকাশ কৰিলা এটা মূৰ্তিৰ আগত যজ্ঞৰ নামত নিৰীহ প্ৰাণীক বলি দিয়া নিয়ম তুমি প্ৰচাৰ কৰিলা ধৰ্ম হিচাপে গতিকে সেই বিয়াই তুমি এনেকুৱা যিবিলাক কৰ্ম লিখিলা ধৰ্ম বুলি সেইবিলাক পালন কৰিবলৈ গৈ গৈ জীৱবিলাকৰ কি হ'ল অধোগতি হ'ল এৰা প্ৰকৃতি কহিলা তুমি অনখে ধৰ্ম নকৰিলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন
এনেধৰণে 33 কোটি দেৱ দেৱতাক পূজা অৰ্চনা বলি বিধান প্ৰক্ৰিয়াৰে নিৰীহ প্ৰাণী হত্যা কৰা প্ৰাণী হিংসা কৰা প্ৰক্ৰিয়াটো কৰ্মটো ধৰ্ম হিচাপে তুমি প্ৰচাৰ কৰি দিলা কিন্তু তুমি প্ৰচাৰ নকৰিলা পোনপটীয়াভাৱে যে কৃষ্ণ নামতহে জীৱৰ মংগল হয় ইহাত সিজিল ঋষি পৰম অন্যায় নাহি পুষ্ট চিত্ত তব সেই অভিপ্ৰায় তোমাৰ সেইটো মূল কাৰণটো অসুখ আৰু অশান্তি হয় এতিয়া আমিও সেই কৰ্মবিলাকৰ মাজত আছো নেকি চিন্তা কৰিব লাগে কেনেকৈ গুৰুজনে ক'লে ভাগৱত ধৰ্মৰ বিষয়ে জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত তেবে গৃহ ধৰ্মে হিংসা দুখে ন পাৱল কৃষ্ণে কনিষ্ঠ ভূয়া মুকুতি এইটো হ'ল ভাগৱত ধৰ্ম যে জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত এতিয়া আমি সমস্ত জনাই সেই নিয়মটো পালন কৰোঁ যেনে বছৰেকৰ মূৰত গৃহৰ মধ্যে এষাৰি নাম কৰোঁ যেনে সন্তানটিৰ জন্মদিনটোত কেইজনমান ভকতক নিমন্ত্ৰণ কৰি আমি এষাৰ নাম কৰোঁ যেনে পথাৰত যেতিয়া কঠীয়া পাৰিবলৈ চিন্তা কৰিম সমৰূপী কৰ্ম তেতিয়াও বাপসকলে কি কৰে গুৰুত দিন দেৱত দিন ভকতত দিন নামত দিন আশ্ৰয় কৰে কঠীয়া যেতিয়া ৰুব অৰ্থাৎ নভূই কৰিব তেতিয়াও গুৰু দিন নাম ভকতক আশ্ৰয় কৰি নভূই কৰে মেট্ৰিক পৰীক্ষাৰ প্ৰাক মুহূৰ্তত পিতৃ মাতৃয়ে সন্তানৰ মংগলৰ অৰ্থে গুৰুদিন নাম ভকতৰ আশ্ৰয় কৰে ইণ্টাৰভিউ দিবলৈ ওলোৱা সন্তানৰ মংগলৰ অৰ্থে ভাগৱত অনুষ্ঠান নামঘৰত নামগৃহত গৈ চাকি ধূপ ধূনাৰ এভাগি সেৱা নিবেদন কৰে মুঠতে যিকোনো প্ৰকাৰে শাস্ত্ৰই পোৱা নীতি নিয়ম কৰ্ম ধৰ্ম আমি প্ৰত্যেকেই কম বেছি পৰিমাণে জনা নজনা বুজা নুবুজাৰ মাজেৰে আশ্ৰয় কৰিছে কিন্তু খেলি মেলিটো ক'ত আছে খেলি মেলিটো হ'ল যে গুৰুদেৱ নাম ভকত ঠিকে আশ্ৰয় কৰিলোঁ কিন্তু ধন্যবাদটো দিবৰ সময়ত গুৰুদেৱ নাম ভকতক ধন্যবাদটো নিদিওঁ ধন্যবাদটো কাক দিওঁ বোলে গুৰুদেৱ নাম ভকত বুলি মাৰ আমলৰীয়া হাঁহটো মুচৰি মাৰ সেই ৰিজাল্টৰ দিনা মেট্ৰিক পৰীক্ষাৰ যিদিনা ফলাফল ওলাব সেইদিনা ৰাতিলৈ 3টামান ব্ৰইলাৰ মৃত্যু হয় এইটো হ'ল আমাৰ অপৰাধটো ব্যাসৰো সেইটোৱে হ'ল ব্যাসে লিখি দিয়াৰ কাৰণে মতিচন্দ হৈছে মন উগুল থুগুল খেলি মেলি তাক যদি আমি পালন কৰোঁ তেতিয়াহ'লে আমাৰ কি অৱস্থা হ'ব পাৰে ভাবিলেই ভয় লগা আৰু ব্যাসদেৱে দেৱঋষি নাৰদৰ পৰা উপদেশ পাই গ'ল দেৱঋষি নাৰদে ক'লে মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ মাত্ৰ মই উপদেশ দিছোঁ 18 নম্বৰ ভাগি শাস্ত্ৰ তুমি প্ৰমাণ কৰা য'ত থাকিব কেৱল গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁই কেৱল নিৰ্জন তাৰমানে ইয়াৰ দ্বাৰা মই এই সিদ্ধান্তটো দিলে ভাগৱতত নাই ভাগৱতত আছে কি আৰু কি অৰ্থাৎ আছে কি নাই কি মাধৱ গুৰুজনে সিদ্ধান্তটো দিছে আপোনালোক সৰ্বজনতা বৈকুণ্ঠৰ কল্পতৰু ভাগৱত
উত্তম ফল দান দক্ষিণা মাত্ৰ আছেনে বাহুকল আহিবলৈ নাই তাৰমানে দান দক্ষিণা আমি আশ্ৰয় কৰাটো ভাগৱত পঢ়া ভাগৱতৰ মাধ্যমেৰে জীৱন আগবঢ়াই নিয়া বাপাইসকলৰ এইটো নিয়ম নহয় যিসকলে নাজানে সেইটো বেলেগ কথা যিসকলৰ জীৱনটো ভাগৱতৰ মাধ্যমেৰে চলা নাই তেওঁলোকৰ কথাটো বেলেগ কিন্তু যিসকলে আমি অন্তত ভাগৱতক আশ্ৰয় কৰিবলৈ শিকিলোঁ সেইসকলৰ প্ৰতি গুৰুজনে মংগলাচৰণতে উপদেশ দিলে যে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ ইয়াত নাই যাগ যজ্ঞ ইয়াত নাই পূজা পাতল ইয়াত নাই দান দক্ষিণা ইয়াত নাই শ্ৰাদ্ধ পিণ্ডৰ কথা ইয়াত আছে কেৱল স্বয়ং কৃষ্ণস্তু ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰা আৰু জীৱন ধন্য কৰা আৰু ব্যাখ্যা আশ্ৰয় কৰিলে আশ্ৰয় কৰি দেখা পালে ৰাম কৃষ্ণৰ মূৰ্তি কম আছে কৰিল ধ্যান হৃদয়তে কৃষ্ণ দেখিলা দেৱঋষি নাৰদৰ উপদেশ মৰ্মে কৃষ্ণক ধ্যান কৰিলে আৰু হৃদয়ৰ মাজতে কৃষ্ণ তত্ত্ব উপলব্ধি কৰিলে অনুভৱ কৰিলে দৰ্শন পালে যদি কৃষ্ণ তত্ত্ব হৃদয়তে দৰ্শন পালে তেতিয়াহ'লে গুৰুজনে আমাক দিয়া উপদেশ সেইটোৱে যে কৃষ্ণ তুমি আছা সবাৰো হৃদিত তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত তাৰমানে কৃষ্ণ তত্ত্ব সকলোৰে হৃদয়ৰ মাজত আছে আৰু এই তত্ত্বটো বুজি নোপোৱাৰ কাৰণে আমি প্ৰত্যেকে কৃষ্ণ তত্ত্ব বিচাৰি নামঘৰ মন্দিৰ মছজিদ গছৰ তল মূৰ্তিৰ আগত আমি সেৱা ভাগি নিবেদন কৰি থাকোঁ চৈতন্য শক্তি ভকত তত্ত্ব আমি অৱহেলা কৰোঁ এই দৰ্শনটো আৰু ব্যাসদেৱে সেই দৰ্শনটোকে পাই গ'ল এৰা বাওঁ পাশে মায়া দক্ষিণত ভক্তিমা দুহাত দেখি ব্যাসৰ ঋষিৰ ৰোমাঞ্চ ভৈ লগাও মায়াৰে বান্ধন্ত ভক্তি মাতৃ মেলাৱন্ত দুহাত ভস্ত ভাৱে আছা ভগৱন্ত ৰাম বন্ধৰ মুখৰ কেতু দেখি ব্যাস ঋষি ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰিষি ব্যাসদেৱে বুজি পাই গ'ল যে কৃষ্ণ নাম আশ্ৰয় কৰিলে জীৱন সুন্দৰ হয় জীৱনে পূৰ্ণতা লাভ কৰে জীৱনে পৰম গতি লাভ কৰে সেইকাৰণে ব্যাসদেৱে নাৰদৰ উপদেশ মৰ্মে উত্তম শাস্ত্ৰ মহাভাগৱত সমস্ত জীৱৰ মংগলৰ অৰ্থে প্ৰকাশিত কৰিলে যদি কৃষ্ণ নাম নিহিত কৰি প্ৰকাশিত কৰাৰ লগে লগে মহামুনি ব্যাসদেৱৰ অসুখ অশান্তি দূৰ হৈ যায় নাইকিয়া হৈ যায় তেতিয়াহ'লে আমি তাক আশ্ৰয় কৰিলে আমাৰো অসুখ অশান্তি অপায় অমংগলৰ পৰা আমি সমস্তজনে মুক্তি লাভ কৰিব পাৰোঁ এয়াই হ'ল মংগলাচৰণৰ মূল বিষয়বস্তু আৰু ইয়াৰ পাছত আজি পদবন্ধ